হাই ফ্ৰেণ্ডছ, মহাশিৱৰাত্ৰি শুভেচ্ছা আপোনালোকলৈ জনাই আজি ব্লগটো আৰম্ভ কৰিলোঁ। আজি আমাৰ ঘৰৰ সন্মুখতেই শিৱ মন্দিৰ এটা স্থাপন কৰা হৈছিলে দুমাহমান আগতে। তো গোটেই আমি প্ৰতিবেশীসকলে একেলগে ইয়াতেই আজি পূজাটো আৰম্ভ কৰিছোঁ। গতিকে দাদাই গোটেইখিনি যা যোগাৰ কৰিলে। আমি তেওঁলোকে যিহেতুকে মেইন মূল ধৰোঁতা, গতিকে তেওঁলোকে পূজাৰ আগভাগ ল'লে আৰু আমিও গোটেইখিনি নেইবাৰ্ছখিনি অকণমান লাগি ভাগি দিলোঁ। আৰু এয়া দেখিছেনে ডগীটো ইমান মৰম লগা আৰু বৌ মানে ইমানেই স্মাৰ্ট মানুহজনী ন। তেওঁ কৈছে কি গোটেইখিনি তেওঁ অকলেই কৰিব বোলে। মই আৰু আজি মোক কেমেৰা কৰা দায়িত্বই দিলে যে আপুনি ফটো মাৰক আৰু কেমেৰা যিবোৰ আছে ভিডিঅ' কৰি যাওক। তো মই আৰু আজি আৰু কেমেৰামেন হিচাপে ইফালে সিফালে কৰি থাকিলোঁ, কাৰণ মোৰ গাটো অসুস্থ কৈছিলোঁ নহয়, এটা মোৰ অসুখ হৈ আছে। সেইকাৰণে মই মানে পূজাৰ ওচৰলৈ বৰ বেছি যাব পৰা অৱস্থাত নাই। গতিকে ইহঁত দুজনীকো পঠাই দিছিলোঁ। পৰিবাৰবিও সেই লাইনতে গৈ থিয় দিলে। পুৰোহিতে মন্ত্ৰ উচ্চাৰণ কৰাৰ লগে লগে পূজাৰ মানে যিটো পৰিৱেশ খুব ধুনীয়া হৈ গ'ল। মই খুব জমাই আছোঁ আৰু চবকে জোকাই আছোঁ যে আজি মই কেমেৰামেন দেই, চব ৰেকৰ্ডিং কৰি যাম। সেইবুলি গোটেইখিনি দেখুৱাৰ লগতে মই নিজকনো কেনেকৈ নোলাওঁ কওকচোন। ময়ো একদম শাৰী পিন্ধি ৰচকী পচকী হৈ কেমেৰামেন হৈ গোটেইবোৰ কৰি আছোঁ। আৰু ইহঁত দুজনীও চাই আছে। ইহঁত দুজনীক মই দেখুৱাই দি আছোঁ। পৰিবাৰবি ধৰিব পাৰিছেনে? সেইদিনাখন কৈছিলোঁ নহয়, চশমা পিন্ধাজনী বাৰ্বি আৰু এইজনী পৰি। গতিকে দাদায়ো মোক ক'লে আপুনি কেমেৰা কৰক দেই, বেলেগ কাম কৰি দিব নালাগে। মই কৈছোঁ হ'ব দাদা, কোনো আপুনি চিন্তাই কৰিব নালাগে বোলো। ইমান ধুনীয়াকৈ পূজাভাগ মানে আগবঢ়াইছে সকলোৱে। গতিকে আমি ৰেডি হৈ গ'ল সকলোখিনি। পূজা আৰু যা যোগাৰ গোটেইখিনি হৈছেই আৰু অলপ বাকীহে আছিলে। বৌয়ে মোক ক'লে কি ৰ'ব বোলে, মই বোলে মেখেলা চাদৰ এযোৰ পিন্ধি আহোঁগৈ। তেওঁ চব্জিখিনি মোক ক'লে কি চাওকচোন আপুনিও চাই দিয়ক। মই কৈছোঁ ঠিক আছে, মই বাৰু চাই দিম। অলৰেডি ইহঁত দুজনীও সেৱা চেৱা কৰি উঠিলে। নাজানে বহুত কিছু কথা, তথাপি শিকাই আছোঁ। আৰু আমিতো শিকাবই লাগিব। আমি যদি নিশিকাওঁ ল'ৰা ছোৱালীক এইবোৰ আধ্যাত্মিকতা কোনে শিকাব, হয়নে? গতিকে পূজাখিনি কৰি থাকোঁতে মই মানে এটা বস্তু বৰ মিছ কৰিছোঁ যে মই আজি চাকি দিব যাব পৰা অৱস্থাত নাই। কাৰণে মোৰ মনটো দুখো লাগিছে। কিন্তু যা হওক, ছোৱালী দুজনীয়ে দিছে বাৰু, তেওঁলোকে দুজনী দিলেও হৈ যাব। দাদায়ো ধুনীয়াকৈ ফটো উঠাই আছে। তেওঁ উঠি পিনে, দাদা বহুতেই ভাল মানুহজন, মানে খুব ছ'চিয়েল মানুহ আৰু তেওঁ খুব মেইনটেইন কৰিব জানে সামাজিক পৰিস্থিতিবোৰ। গতিকে ময়ো মানে ইফালে সিফালে অকণমান ঘূৰি ফুৰি আছোঁ। আৰু গৈ পিনে বোলো ইহঁত বায়েক ভনীয়েক দুজনী চাওকচোন ইমান ধুনীয়াকৈ কৰি আছে। মামু আৰু মণি খুব ধুনীয়াকৈ কৰি আছে। মণি খুব জমাই থাকে, ময়ো জমাই আছোঁ তাইৰ লগত। আৰু মামু মানে খুব ডেডিকেটেড মানে উমেন। তাই মানে খুব ধুনীয়াকৈ ইমান গাল মানুহৰ ৰন্ধা বঢ়া মামুৱে কৰি আছে। গতিকে মামুৰ এইবোৰ দেখি পিনে মোৰ ভালো লাগিছে যে দুই বাই ভনীয়ে কি ধুনীয়াকৈ কৰি আছে। তেনেতে দাদাই চিঞৰিলে আৰু যে পুষ্পাঞ্জলি ল'বলৈ হ'ল আৰু অঞ্জলি দিবলৈ হ'ল বুলি ক'লে। তো মই লাহেকৈ মানে যাওঁ বুলি ভাবিলোঁ। বাৰ্বি ভিতৰলৈ গৈছিলে। কালি তাইলৈ পৰীক্ষা আছিলে, আকৌ তাইকো মাতি পঠিয়ালে বোলে আহা আহা, হোম পুৰিব হ'ল আৰু যেতিয়া পুষ্পাঞ্জলি দিবই হ'ব। আৰু হোমৰ জুইকুৰা সঁচাই ভাল লাগে, আপুনি দেখিছেনে? মই মানে খুব ভাল পাওঁ। হোমৰ জুইৰ যে এটা গোন্ধ ওলায়, সেই গোন্ধটো খুবেই ভাল লাগে। মই দূৰৰ পৰা মানে যিমানখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰি আছোঁ, ফটোবোৰ আৰু ভিডিঅ'বোৰ। আৰু লগতে দেখিছোঁ ধনেও কৰি আছে। ধন আমাৰ ইয়াৰে চিকিউৰিটি হয়, ই কৰি আছে। এনেতে বৌও গৈ পিনাই তেওঁ কাপোৰ চেঞ্জ কৰি আহিলে। সঁচাই ইমান স্মাৰ্ট মানুহজনী, বহুত ভাল লাগে দেখি পিনে। কামে কাজে সঁচাই সকলো ফালৰ পৰা মানে তেওঁক একো কথাই তলাব নোৱাৰি। এনেতে দাদাই ক'লে কি সকলোবোৰ আহিব লাগে, উৰুলি দিব লাগে। আমি মানে এতিয়া অঞ্জলি দিবলৈ হৈ গ'ল। অঞ্জলি দিবলৈ হৈ গ'ল। ময়ো ক'লোঁ বাৰ্বিয়াক মাতিবলৈ ক'লোঁ। পৰি আহিলে যেনিবা। পৰি অহাৰ কাৰণে মই ক'লোঁ বাৰ্বি ক'ত? দেখিলোঁ কি বাৰ্বিও ওলাই আহি আছে, কাৰণ কালি মেথছৰ আছে যে, সেইকাৰণে তাই মেথছৰ প্ৰেক্টিছো কৰি আছে বেচেৰি। আহিলে তাইও দৌৰি দৌৰি। আজি দেখিছেনে ইমান ডাঙৰ ছোৱালী যেন লাগিছে, ধুনীয়াকৈ আহিছে তাইও। মই যে অঞ্জলিবোৰ লোৱা এয়া সকলোকে দাদাই মানে ফুলবোৰ দি আছে। গোটেই অঞ্জলি দিয়াৰ কাৰণে ৰেডি। আজি সঁচাই কেতিয়াবা মানে বেয়াও লাগে দেই, নিজে অঞ্জলি দিবলৈ নাপালে। কিন্তু মানে মই ইচ্ছাকৃতভাৱে ওচৰত যোৱা নাই, ইমান যাব নোৱাৰা হৈ থকা নাই। কিন্তু মোৰ অকণমান নিজৰে অসুবিধা হ'ল, সেইকাৰণে অকণমান বিল্ডিংটো দেখাই দিছোঁ। দেখিছেনে ওপৰ সেই বাবা ৰখি আছে, মানে দাদাৰ ল'ৰাটো। সিও নামি অহা নাই দেখোন, কি বা হ'ল তাৰ। পিছে
মই দেখিলোঁ কি গোটেইবিলাকে সেৱা অৰ্চনাত ৰাখিলে আৰু মন্ত্ৰ উচ্চাৰণৰ লগে লগে ময়ো অকণমান শুনি পিনে তেওঁলোকৰ বস্তুবোৰ আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিলোঁ। 3বাৰ অঞ্জলি দিয়ে বোলে। আমি বেলেগ পূজাত দিওঁ বাৰু, কিন্তু এইটো পূজাটো যে দিয়ে মই নাজানো। শিৱৰাত্ৰি মানে ৰাতি হয় বুলি এটা ভ্ৰান্ত ধাৰণা মোৰ আছিলে, কিন্তু এইবাৰ দেখিলোঁ দিনতো বোলে দিব পাৰি। তো মোৰ কাৰণে এইটো নতুন অভিজ্ঞতা। যিমান যি হয় শিৱৰাত্ৰি বুলি ক'লে আমি ৰাতিটোৱে বেছি মনা যায়। তো মই অঞ্জলি কেতিয়াও শিৱৰাত্ৰিত দি পোৱা নাই। এইবাৰ প্ৰথম ছোৱালী 2জনী হতুৱাই দিয়ালোঁ। তাৰপিছত অঞ্জলি দি মেলি লাহেকৈ আৰু ইহঁত উঠি আহিম বুলি কৈ আছে। মই কৈছোঁ ৰ'বা, হোৱা নাই। মোৰ বাৰ্বিয়ে কৈয়ে আছিলে মা হ'লনে মই কৈছোঁ ৰ'বা হ'ব। সেই বুলি এতিয়া আৰু খোৱাৰ পাততহে একেবাৰে দেখুৱালোঁ দেই। অলৰেডি মানে মামুহঁতে খিচিৰি যোগাৰ কৰিছে। ময়ো মানে সকলোৰ লগত বিলাই দিলোঁ। ডগীটো দেখিছেনে, সি হুলস্থুল কৰি আছে, তাক এৰি দিবলৈ লাগে। ময়ো অকণমান 2 বাই ভনীক অকণমান যা যোগাৰত সহায় কৰি দিলোঁ, কাৰণ কেম্পাছৰ বস্তু লগে ভাগে কৰিলেহে ভাল লাগে। ভিডিঅ'টোত অকণমান ডিষ্টাৰ্ব হৈছে কিন্তু দেই, মাজতে হাতখন আহি গৈছিলে। আৰু এইফালে পৰিকো লগাই দিলোঁ। বোলো পৰিমা তুমি পানীবোৰ দিয়া। ইহঁতক শিকাব লাগে এইবোৰ ছ'চিয়েল কামবোৰ, কাৰণ তাই অকণমান অসুবিধাও হৈছে। বাৰ্বিয়ে তাইক ভিডিঅ' কৰাই তাই মুখখন বেকেটাই দিলে। মই কৈছোঁ একো নহয় দিয়া, ময়ে কৰিব দিছোঁ। সেই বুলি চবকে একেবাৰে খোৱাত আমি যা যোগাৰ দিবলৈ ধৰিলোঁ। ডগীটো ইমান চিঞৰি আছে, তাক এৰি দিব লাগে। তাৰপিছত গোটেইবিলাকক খাবলৈ দিলোঁ যা যোগাৰ। মানুহ কেইবাজনো হ'ল দেই মানুহ। মানে ওচৰৰ কেইবাঘৰো আহিলে। শব্দটো মোৰ মানে কিবাকৈ ওলালে, কিবা এটা হয় মোৰ মাজে মাজে আজিকালি। তেনেকৈ অলপমান ইটো সিটো গচিপো কৰিলে। পূজা বা উৎসৱত এইটোৱে ভাল লাগে যে আমি মানুহখিনি থোপ খাই ইজনে সিজনৰ লগত আমি কথা পাতিব পাৰোঁ। সৰু পোৱালি এটা একদম জমাই আছিলে সি। তাৰপিছত আৰু মই লাগি মই আছোঁ কি নাই, মোৰো ভাগৰে লাগি আছিলে, কাৰণ মই মেডিচিন লৈ আছোঁতো। মেডিচিন লোৱাৰ কাৰণে অকণমান গাটো দুৰ্বলো লাগে। তথাপি আৰু নিজেও উঠিলোঁ। তাৰপিছত পৰিয়ে মোক কৈ আছে যে তুমিও খাই লৈ সোনকালে আহা। মই গৈ আছোঁ। আগতে পৰি, বাৰ্বি আৰু ওচৰৰ কেইঘৰক মই খাবলৈ দিলোঁ, আৰু মামুও দিলে। শেষলৈ মানে মই ভাবিলোঁ কি নাই, মোৰ ভাগৰ লাগি আহিছে, আৰু বাৰ্বিকো ক'লোঁ তুমি সোনকালে খাই উঠা, তোমালোকে খাই লৈ ময়ো মানে খাব লাগে। খোৱা বোৱা সকলোৰে হৈ গ'ল। মোৰ ভিডিঅ'টো চাই থাকিব দেই আপোনালোকে।